কি হ'ল চাইলি, তুমি এইদৰে ৰৈ দিলা যে? আৰু বহুত দূৰ খোজকাঢ়িব আছে, ব'লা আকৌ সোনকালে। আৰু কিমান দূৰ খোজকাঢ়িব লাগিব? মই যে নোৱাৰোঁ পাই, মোৰ ভাগৰ লাগি গৈছে। কিন্তু ইমান খোজকাঢ়িব মই নোৱাৰোঁ। তুমি অকলেই যোৱা, মোক ঘৰত থৈ আহাগৈ। তুমি বাৰু এইবিলাক কি কৈছা? তোমাক এতিয়া এই ৰাস্তাৰ মাজৰ পৰা বাৰু ঘৰলৈ কিদৰে লৈ যাওঁ? এতিয়া কিবা গাড়ী নাই নহয় মোৰ ওচৰত, আমিতো খোজকাঢ়িবলৈহে আহিছোঁ। আৰু তুমি এতিয়া সেই সৰু ছোৱালীৰ দৰে জিদ কৰিছা। নাই পাই, মই নাজানো। তুমি যিদৰে হ'লেও সেই গাড়ীখন লৈ আহাচোন। মোৰ যে খোজকাঢ়িব একদম মন যোৱা নাই পাই। আগতে দেখোন তুমি কোৱা তোমাৰ খোজকাঢ়ি বহুত ভাল লাগে, গাড়ীত উঠিহে বেয়া লাগে। আৰু এতিয়া তুমি কৈছা তোমাৰ খোজকাঢ়িব মন নাই বুলি। তুমি খোজকাঢ়িলেহে আকৌ আমাৰ বেবীটো সুস্থ হৈ থাকিব। তুমি যদি অকল ঘৰতে বহি শুই থাকা, তেতিয়া বেমাৰে লগ নেৰা হ'ব, লগতে বেবীটো আনহেল্ডি হ'ব। কিন্তু মোৰ যে খোজকাঢ়িবলৈ অলপো মন নাই। ভৰিকেইটা বহুত বিষাইছে। আজি নহ'লে খোজ নাকাঢ়োঁ নেকি? বেলেগ এদিনাখন কাঢ়িম। এতিয়া ঘূৰি যাওঁ ব'লা, বেছি দূৰ এনেও ঘৰৰ পৰা অহা নাই নহয়। হ'ব বাৰু, ঠিক আছে, তোমাৰ কথা মতে হ'ব। কিন্তু কালিলৈৰ পৰা এইবিলাক বাহানা নচলিব। কালিলৈৰ পৰা তুমি সদায় মই যিমান দূৰ কওঁ সিমান দূৰ খোজকাঢ়িব লাগিব। হ'ব বাৰু। বাইদেৱে তুমি যে ইমানখিনি কেয়াৰ লৈছা, তোমাৰ ইমান ব্যস্ততাৰ মাজতো, সেয়াই মোৰ ভাল লাগে জানানে? তুমি যে নহ'লে মই কি কৰিলোহেঁতেন। কি যে কথা কোৱা, সেয়া অকল তোমাৰে বেবী নহয় নহয়, আমাৰ দুয়োটাৰে বেবী। আৰু আহিবলগীয়া সন্তানটিৰ কাৰণে আৰু তোমাৰ কাৰণে মইতো তোমাক ইমানখিনি সময় দিব পাৰোঁৱেই ন। আৰু তুমি দেখোন জানাই, তোমাৰ বাহিৰে আৰু সেই আমাৰ আহিবলগীয়া সন্তানটিৰ বাহিৰে, লগতে মা ভণ্টিহঁতৰ বাহিৰে মোৰনো আছেনো কোন? হ'ব, এতিয়া ইমান ইম'চনেল হ'ব নালাগে। ইমান ভাল খবৰ এটা আহি আছে আৰু তুমি এতিয়া এইবিলাক দুখ লগা কথা কৈ মোক মনত দুখ দি নাথাকিবা। আৰু তুমি জানাই, মই যদি কান্দো বেবীটোৱেও দুখ পাব আৰু বেবীটোৱেও কান্দিব। বেবীয়ে যদি কান্দে তোমাৰ ভাল লাগিব জানো? নাই অ' চৰি বাবা, তুমি নাকান্দিবা। নহ'লে আকৌ সেই তোমাৰ ভিতৰত থকা আমাৰ সন্তানটিয়ে কান্দিলে মোৰ ভাল নালাগিব নহয়। পিছে সেই কালিলৈ বা পৰহিলৈ ডক্টৰে চেকআপতো মাতিছে, তুমি যাব লাগিব আকৌ। মোৰ যে ডক্টৰৰ ওচৰলৈ যাব মন নাযায় পাই। ইমান দৰৱ লিখি দিয়ে নহয়, মোৰ খাবলৈকে মন নাযায়। ইমানবোৰ দৰৱ খাই দেখিছা নাই মই কিমান শকত হৈ গৈছোঁ আৰু একদম মুখ চুখ ফুলি গৈছে। আইঅ' মোৰ আকৰি সেই মানুহজনী, তুমি ডক্টৰৰ দৰৱ খাই ফুলা নাই অ'। তোমাৰ এতিয়া সময়েই, এইটো সময়ত তুমি শকত হ'বাই, কাৰণ তুমি যিহেতু এতিয়া প্ৰেগনেণ্ট হৈ আছা, তাতে তোমাৰ ইটো সিটো খাবলৈও মন যায়। সেইটো কাৰণে তুমি ৱেইট গেইন কৰিছা আকৌ। আৰু তুমি যিমানে ৱেইট গেইন কৰিবা, আমাৰ বেবীটো সিমানেই ৱেইট গেইন কৰিব। সেইটো কাৰণে তুমি ভালহে পাব লাগে, দুখ কৰিব নালাগে নহয়। আৰু ৰেগুলাৰ যদি তুমি খোজকাঢ়ি থাকা মেলা, তেতিয়া চাবা ৱেইট একদম নৰ্মেলি বাঢ়িব, ইমানো নাবাঢ়ে। হ'ব, মই সকলোবোৰ জানো। তুমি মোক ভাল লগাবলৈকে তেনেকৈ কৈছা। মই এতিয়া দেখিবলৈ বহুত বেয়া হৈ গ'লোঁ ন, ইমান শকত হৈ গ'লোঁ, একো কাপোৰে ফিটিং নহয়। কি যে কথাবোৰ কোৱা নহয় বাৰু। মই বাৰু তোমাৰ কি ধুনীয়া লাগি সেইবিলাক চাই থাকোঁ নেকি? মোক তোমাৰ ভাল হোৱাটো লাগে আৰু আমাৰ সন্তানটো ভালে ভালে পৃথিৱীলৈ অহাটো লাগে। এইবিলাক মই চাই থকা নাই। আৰু তোমাৰ যদি কিবা প্ৰব্লেম হয়, তুমি মোক কথাবোৰ খুলি ক'ব পাৰা, ভাবি নাথাকিবা। ঠিক আছে বাৰু, মোৰ যে বস্তু এটা খাবলৈ মন গৈছে, তোমাক কওঁনে? কোৱাচোন কি খাবলৈ মন গৈছে? কিন্তু আনহেল্ডি বস্তুৰ কথা ক'লে আকৌ মই খাব নিদিওঁ দেই। ডক্টৰে একদম সম্পূৰ্ণৰূপে মানা কৰিছে, যিহেতু তোমাৰ কমপ্লিকেট হয় ন প্ৰেগনেঞ্চিটো, সেইটো কাৰণে কৈছোঁ। মই একো আনহেল্ডি বস্তুৰ কথা নকওঁ। মোৰ মানে কঁঠাল খাবলৈ মন গৈছে। ইমান খাওঁ লাগিছে নহয়, মানে ক'ত পাম জানো? বজাৰৰ পৰা তুমি লৈ আহিবা নেকি? কি ক'লা তুমি? তোমাৰ কঁঠাল খাব মন গৈছে? আনকালে দেখোন তুমি কঁঠাল খাই বেয়া পাওঁ বুলি কৈছিলা, এতিয়া আকৌ তোমাৰ কঁঠাল খাব মন গৈছে? তুমি বাৰু চব কথাতে কিয় ধেমালি কৰি থাকা? মোৰ ইমান খাব মন গৈছে, তুমি মোক ভালেই নোপোৱা ন, সেইটো কাৰণে কঁঠাল আনি নিদিয়া। মই কিবা আনকালে খোজোঁ নেকি? আনকালে দেখোন মই একোৱে খাওঁ বুলি নকওঁ। আজি কিবা এটা খাব মন গৈছে, সেইটো কাৰণেহে কৈছোঁ। আইঅ' ইমান সৰু কথাতে কান্দিব লাগেনে? তুমি কান্দিব নালাগে নহয়, মই আনি দিম বাৰু। আৰু যেতিয়াৰ পৰা তুমি সেই প্ৰেগনেণ্ট হৈছা, তোমাৰ হৰমনেল চেঞ্জৰ কাৰণে তোমাৰ পটককৈ দুখ লাগে পায়। হ'ব বাৰু, তুমি আনি দিবা, কিন্তু কেতিয়া আনি দিবা? মোৰ যে ইমান খাওঁ লাগিছে আৰু একদম ভালকৈ পকিব দিব লাগিব। মোৰ মানে যিমান মন যায় মই সিমান খাম। এইটো খালি তুমি ঠিক কোৱা নাই, যিমান মন যায় সিমান খাম নহয়। ডক্টৰে তোমাক এইবিলাক বস্তু খাবলৈ মানে কম পৰিমাণে কৈছে, ইমানকৈ নহয়। আৰু তুমি 6-7 ফুটামানহে খাবা, তাতকৈ বেছি খাব নোৱাৰা। তাতকৈ বেছি খালে কিন্তু তোমাৰ পেটত পিছত বিষ হ'লে মোক নক'বা। কিনো পেটৰ বিষ হ'ব? মোৰ খাবলৈ মন গৈছে, মই হজম কৰিব পাৰিম নহয়। তুমি এনেই জিতিবোৰ কথা কৈ থাকা। মই এনেই জিতিবোৰ কোৱা নাই অ'। মোৰ লগৰ এটাৰ সেই ৱাইফগৰাকী যেতিয়া সেই প্ৰেগনেণ্ট আছিল, তাইও তেনেকৈ কঁঠাল বহুত খাই দিছিল আৰু পেটটো হেনো ফুলা লাগিছিল, মানে বেছি জোৰছে পেটটো পকাই ধৰিছিল। সেইটো কাৰণে কৈছোঁ। আৰু প্ৰেগনেঞ্চি টাইমত তেনেকুৱা হ'লে তোমাৰ যদি বেবীটোৰ কিবা এটা হয়, তেতিয়া কি হ'ব? হ'ব বাৰু দিয়া, তুমি খাব নালাগে কৈছা যেতিয়া নেকি, মই কমকৈ খাম বাৰু। কিন্তু তুমি সোনকালে আনি দিবা না। মোৰ যে বহুত খাওঁ লাগিছে মানে। মই খাবলৈ বিচৰা নাই, আচলতে বেবীটোহে খাব বিচাৰিছে, সেইটো কাৰণে কৈছোঁ। হয় নেকি? এতিয়া মানে তুমি বাহানা বনাব নোৱাৰিলা যে, বেবীটোৰ বদনামে দিছা আৰু। হ'ব, এতিয়া ব'লা সোনকালে গৈ থাকোঁ। মোৰ সেই কাপোৰো ধুব আছে বহুত।
একদম খবৰদাৰ তুমি কাপোৰ ধুব নালাগে মই সকলোবোৰ ৱাশ্বিং মেচিনতে ধুই দিম আৰু হাতে সেইবিলাক তলত বহি ধুব নালাগে এনেই কমপ্লিকেশ্যন আছে তাতে যদি তলত বহি কাম কৰা আৰু কিবা হয় সেইটো কাৰণে এইবিলাক কৰিব নালাগে মই আছোঁ নহয় ব'লা এতিয়া ঘৰলৈ তুমি গৈ ৰেষ্ট ল'বাগৈ সীমান্ত তোমাৰ কথাবোৰ শুনি মোৰ দুখ লাগি গৈছেগৈ তুমি যে মোৰ ইমান কেয়াৰ লোৱা নহয় মই যে এনেকুৱা এজন হাজবেণ্ড পালোঁ সঁচাকৈ মই বহুত লাকি আৰু মোৰ আহিবলগীয়া সন্তানটিও মানে আমাৰ আহিবলগীয়া সন্তানটিও বহুত লাকি হ'ব তোমাক দেউতাক হিচাপে পায় হ'ব এতিয়া ইমান ইম'চনেল হ'ব নালাগে আমাৰ দুয়োটাৰে সন্তান হয় সেইটো আৰু যি কৰিছোঁ আমাৰ আহিবলগীয়া সন্তানটিৰ কাৰণে কৰিছোঁ আৰু তোমাৰ কাৰণে কৰিছোঁ সেইটো কাৰণে এইবিলাক ভাবি থাকিব নালাগে ব'লা এতিয়া ঘৰলৈ যাওঁ ব'লা পল্লৱী কি হৈছে তোমাৰ তুমি যে মোক ইমান আৰ্জেণ্ট ফোন কৰি মাতিলা যে তুমি গম নোপোৱা নেকি মই কিমান বিজি থাকোঁ আৰু তাতে যদি অংকিতাই গম পায় তেতিয়া কি হ'ব গম পাইছা নাই তুমি মোক ইমান ৰাফলি কৈছা যে আনকালে দেখোন তুমিয়ে লগ ধৰি থাকা আৰু মই তোমাক আজিহে ফোন কৰি মাতিছোঁ আৰু তুমি ইমান খং কৰিছা খং কৰা নহয়ও মই ঘৰত আছিলোঁ যে আৰু অংকিতা দেখোন জানাই লগতে লাগিয়ে থাকে ঘৰত থাকিলে আৰু সেইদিনা কথাটোৰ পৰা তাই আজিকালি বেছি সন্দেহ কৰি থকা হৈছে সেইটো কাৰণে তাইৰ আগত সাৱধানে থাকিব লাগে ন তাতে তুমি ফোন কৰি দিছা তাই থাকোঁতেই মোৰতো ভয়ে লাগি গৈছিল আজি ধৰা পৰিম বুলি সেইবিলাক আৰু মোক কৈ নাথাকিবা দেই সেইবিলাক তোমাৰ হাজবেণ্ড ৱাইফৰ মেটাৰ হয় মোৰ আৰু এইবিলাকত সোমাই থাকি বৰ লাগি গৈছে কেতিয়া জানো তুমি তাইক ডাইভৰ্চ দিবা আৰে বাবা তুমিও যে একেটা কথাতে লাগি থাকা আৰু মই তোমাক কৈছোঁ দেখোন তাইক মই অতি সোনকালে ডাইভৰ্চটো দি দিম কিন্তু মোৰ প্লেনটো কি তুমি ভালকৈ জানা আৰু মই কোনটো লক্ষ্যত উপনীত হ'ব বিচাৰিছোঁ সেইটো তুমি জানা আৰু তাৰপিছতো তুমি এনেকুৱা কথাবোৰ কৈ আছা জানো কিন্তু কেতিয়াবা খং উঠি যায় ন মোৰো এতিয়া বয়স হৈ আহিছে ঘৰত মা দেউতাই প্ৰেছাৰ দি আছে তাতে তুমি আৰু এইবিলাক কৰি আছা কেতিয়ানো এইবিলাক চব ছেটেল হ'ব আৰে তুমি এনেই টেনশ্যন লৈ আছা তুমি থাকিলেতো চব সম্ভৱেই ন আৰু চাবা অতি সোনকালে সকলোবোৰ ঠিক হৈ যাব আৰু তুমি মোৰ ৱাইফ হ'বাগৈ হয় নেকি পিছে তোমাৰ সপোনটো অতি সোনকালে পূৰ হ'ব যেন লাগিছে মানে কি কৈছা তুমি আৰু আজি তুমি যে এই ডায়েৰী এখন পঢ়ি আছা এইখন কাৰ ডায়েৰী এইটোহে মেইন টপিকটো মেইন পইণ্টটো এতিয়াহে তুমি মেইন কথাটো সুধিছা আচলতে এইখন ডায়েৰী নহয় এইখন খাজানা বুলি ধৰি লোৱা মানে আমাৰ বাবে লাকি চাৰ্ম হয় তুমি পাগল হৈছা নেকি অলপ কি লাকি চাৰ্ম হ'ব তুমি জানাই মোৰ বাবে কোনটো বস্তু লাকি চাৰ্ম হ'ব আৰু তুমি এই সাধাৰণ ডায়েৰীখনক দেখুৱাই মোৰ বাবে লাকি চাৰ্ম হ'ব বুলি কৈছা অঁ তুমিতো ডায়েৰীখনহে দেখিছা মানে মই লৈ থকা সেই কাগজবোৰহে দেখিছা কিন্তু ইয়াৰ ভিতৰত কি আছে তুমিতো সেইটো গম নোপোৱা ন সেইটো তুমি মোক সুধিলেহে গম পাবা এইবাৰো মামুলি ডায়েৰীখনত কি থাকিব তুমিয়ে কোৱাচোন নে তোমাৰ জীৱন কাহিনী লিখা আছে ইয়াত তুমি মানে ইনষ্টাল কৰি আছা ন যেতিয়া যে মই তোমাক আচল কাহিনীটো ক'ম তেতিয়া তোমাৰ মুখত অট'মেটিক হাঁহি ওলাই যাব আৰু তুমি মোক যে পল্লৱী তুমি ইমান ভাল কাম কৰিলা বুলি নিজে থেংকছ ক'বা হ'ব মোৰ বাবে এতিয়া একো ভাল কাম কৰা নাই তুমি বৰ্তমানলৈকে তোমাক মই ইমান দিনৰ পৰা এটা কাম দিছিলোঁ সেইটো তুমি ভালদৰে কৰিব পৰা নাই হ'ব আৰুনো কিমান একেটা কথাকে কৈ নাথাকা আজিৰ পৰা আৰু তুমি মোক এইটো কথা ক'বলৈ সুযোগ নোপোৱা সেইবাবে এইখন চাব লাগিব তেতিয়াহে গম পাবা হ'ব দিয়া চাইছোঁ বাৰু এইখনত দেখোন কোম্পেনীৰ কিবা ডিটেইলছ লিখি থোৱা গতে লাগিছে য়েছ ইউ আৰ ৰাইট মই সেইটোৱে ক'ব বিচাৰিছোঁ ইয়াত তুমি ভালকৈ পেজখন ওলটি চোৱা তেতিয়া কোম্পেনীৰ সকলো ডিটেইলছ পাই যাবা কি তুমি সঁচাকৈ কৈছানে পল্লৱী অভিয়াছলি সঁচাকৈ কৈছোঁ মই বাৰু কিয় মিছাকৈ ক'ম তুমি চোৱা আকৌ আৰে তুমিতো সঁচাকৈ কৈছা ইয়াত দেখোন কোম্পানীৰ অল ডিটেইলছ দিয়া আছে ইয়াৰ পৰা মোৰ কিমান সুবিধা হ'ব তুমি মানে গমেই নোপোৱা চাগে মই যে কি কৰোঁ নহয় ইয়াৰ পৰা মই ডিটেইলছখিনি লৈ মই বহুত কামত খটাব পাৰিম দেখিলা নাই আগতে তুমি মোক সেই আণ্ডাৰ এষ্টিমেট কৰি আছিলা এতিয়া গম পালা নহয় মই কি বস্তু কিমান পানীৰ মাছ তোমাৰ কাৰণে মই ইমানখিনি সুবিধা কৰি দিলোঁ আৰু বাকীখিনি তোমাৰ কাম পল্লৱী থেংক ইউ ছ' মাছ তুমি যে মোৰ লাইফলৈ অহাৰ পৰা নহয় মোৰ লাইফটোৱে চেঞ্জ হৈ গৈছে সেইটো কাৰণেতো মোৰ তোমাক ইমান ভাল লাগে তুমি যে মোক ইমানখিনি হেল্প কৰিলা নহয় এতিয়া আৰু টেনশ্যন নাই আমি অতি সোনকালে মোৰ সপোনত মানে বাস্তৱত পৰিণত কৰিব পাৰিম হ'ব এতিয়া থেংকছ কৈ থাকিব নালাগে ঘৰলৈ যোৱা সোনকালে আৰু তোমাৰ এই মেটাৰবিলাক সোনকালে ছল্ভ কৰা আৰু বিয়াৰ কথা পাতিবলৈ আমাৰ ঘৰলৈ যোৱা আৰু নহ'লে কিন্তু চব খেলিমেলি হৈ যাব হ'ব দিয়া তুমি যিদৰে ভাবিবা সেইমতেই হ'ব এতিয়া মই গৈ থাকোঁ সোনকালে